হাই লেভেলৰ এন্ট্ৰিত মেঘালয়ৰ পৰা অসমলৈ আহে অবৈধ কয়লা। আপোনাৰ এন্ট্ৰি কোন হাই লেভেলৰ এন্ট্ৰিত আহিছে? এন্ট্ৰি গুৱাহাটী হাই লেভেল এন্ট্ৰি কৰিছো মই। কোন হাই লেভেল ক'ত এন্ট্ৰি কৰিছে আপুনি? হাই লেভেল কি অফিচ? গুৱাহাটী কৰিছো। সোণাপুৰত হাই লেভেলৰ কোনো ব্যক্তিৰ অফিচ আছে, অফিচলৈ আহক, চিনাকি কৰাই দিম। হাই লেভেল কি অফিচ? গুৱাহাটী কৰিছো। গুৱাহাটী কাত কৰিছে? আপুনি অফিচত আহক, মই চিনাই কোনটো অফিচ? কোনটো চিনাই দিম? আপুনি অফিচ কোনটো? আপোনাক অফিচ চিনাই দিম। নহয় আপোনাৰ অফিচ ক'ত? নহয় আপোনাক চিনাই দিম। পিছে কি এই হাই লেভেল এন্ট্ৰি? কোনে হাই লেভেল অফিচৰ মালিক? নিশা হলেই যেন আৰম্ভ হয় কয়লাৰ অবৈধ ৰমৰমীয়া বেহা। উমৰাংচুৰ কয়লা খনিৰ ঘটনা এতিয়াও মাৰ যোৱা নাই, এতিয়াও ওলোৱা নাই আবদ্ধ হৈ থকা বাকী শ্ৰমিকৰ সন্ধান। উমৰাংচুৰ ঘটনাৰ পাছতেই সমগ্ৰ ৰাজ্যত কয়লাৰ অবৈধ বেহাৰ ওপৰত চৰকাৰে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছিল যদিও চৰকাৰৰ নীতি নিৰ্দেশনাত বুঢ়া আঙুলি দেখুৱাই একাংশ বেপাৰীয়ে হাই লেভেল এন্ট্ৰিৰ নামেৰে নথি পত্ৰবিহীনভাৱে সৰবৰাহ কৰি আছে অবৈধ কয়লা। গ্ৰেড 1ৰ পৰা গ্ৰেড 6লৈকে বিভিন্ন মানৰ 15,000ৰো অধিক মেট্ৰিক টন কয়লা জব্দ আৰু নিলাম কৰিবলৈ ওলাইছে হিমন্তৰ চৰকাৰে। এই কয়লা জব্দ আৰু নিলাম প্ৰক্ৰিয়াতে পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিজেপি নেতাই কয়লাৰ অবৈধ খনন, অবৈধ সৰবৰাহ তথা সিন্ডিকেট চলা নাই বুলি দাবী কৰিলেও প্ৰকৃততে চলি থকা সিন্ডিকেট ৰাজৰ ছবি, যাৰ সমান্তৰালভাৱে কয়লাৰ অবৈধ ব্যৱসায়ৰ এক বিশাল সাম্ৰাজ্য আজিও চলি আছে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত। তাৰ প্ৰমাণ এয়া। শনিবাৰে নিশা প্ৰায় 60 টন কয়লা ভৰ্তি ট্ৰাক এখন কাৰ্বি আংলঙৰ হাওৰাঘাটত প্ৰত্যক্ষ কৰে জিলাখনৰ ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাই। ইয়াৰ পিছতে সংগঠনটোৱে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক আৰু হাওৰাঘাট থানাত খবৰ জনায়। পিছে চালানবিহীন তথা কোনো নথি পত্ৰ নথকাকৈ কেনেকৈ অসমত প্ৰৱেশ কৰিলে কয়লা ভৰ্তি ট্ৰাক? শুনকচোন চালকজনৰ মুখেৰেই। 59 टन चालान है आप लोगों का? चालान नहीं है। चालान नहीं है। और कोयला लाने का कोई डॉक्यूमेंट्स नहीं है आप लोगों के पास? डॉक्यूमेंट्स क्या है कोयला लाने का? एंट्री क्या है? और अब थोड़ा साउंड बंद कर दीजिए ना काइंडली चालान है क्या? चालान नहीं। ओ खाली कता स्लिप का है। हाँ? स्लिप कता है। आप लोगों के पास वो कोयला जो आप लोगों ने कहाँ से लाया है कोयला? मेघालय से। तो मेघालय से जब आप लोग अभी कार्बी आंगलॉन्ग में आए हैं ना, तो उसके लिए कोई डॉक्यूमेंट्स क्या है आप लोगों के पास? कुछ नहीं है। वो लोग तो एंट्री किया है ना। कहाँ एंट्री किया है? मालूम है, वो लोग मालूम है, हम लोग क्या मालूम है? आप लोग एंट्री वो लोग बोला है आओ तो हम लोग तो जो कागज है क्या एंट्री का? मालिक तो नहीं सुनिए, एक्चुअली कोई तो डॉक्यूमेंट्स होगा, कोई कुछ डॉक्यूमेंट्स नहीं है आपके पास कोयला का? आप लोग मालूम नहीं है भाई। नहीं कोयला जो आप लाए हैं उसका कोई डॉक्यूमेंट्स नहीं है क्या आपके पास? मालिक से मालूम है। आपके पास नहीं है डॉक्यूमेंट्स? कहाँ से लाए हैं? मेघालय। अभी कहाँ जाएगा आप लोग? पता कितना टन है? 59 टन है। ठीक है। और आपका नाम क्या है? हम लोग रिमिती। मेघालय कहाँ से लाए हैं? तो लारम्बाई। हाँ, लारम्बाई से। সংগঠনটোৱে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক আৰু হাওৰাঘাট থানাত খবৰ দিয়াত হাওৰাঘাট থানাৰ আৰক্ষী উপস্থিত হৈ চালকসহ ট্ৰাকখন হাওৰাঘাট থানালৈ লৈ যায়। তেনে সময়তে এখন AS21N2455 নম্বৰৰ ৱেগেনৰ বাহনত কয়লা ব্যৱসায়ী দবকাৰ মৃণাল আলীসহ 5জনীয়া এটা দল আহি উপস্থিত হয় ঘটনাস্থলীত। মৃণাল আলীয়ে নিজ মুখেৰে প্ৰকাশ কৰিলে সোণাপুৰত হাই প্ৰফাইল নেতাৰ সৈতে তেওঁৰ আছে সুসম্পৰ্ক। কয়লা ব্যৱসায়ী মৃণাল আলীৰ মুখেৰে শুনক কেনেকৈ সোণাপুৰত হাই লেভেলৰ এন্ট্ৰিত চলি আছে নিষিদ্ধ কয়লা বেহা। মোৰ নাম মৃণাল কি লিখে? আলী। ঘৰ ডবকা। এই কয়লাখিনি আপোনাৰ? আপুনি বিক্ৰী কৰে নে আপুনি বেপাৰ কৰোঁ? বেপাৰ কৰে। কয়লাখিনি ক'ৰ পৰা আনিছে? মেঘালয়ৰ পৰা আনিছোঁ। গাড়ীৰ কাগজ কোনো নাই যে ইয়াত যে কিয়? সব আছে, গাড়ী এন্ট্ৰিত আহিছে। আপোনাৰ এন্ট্ৰি কোন হাই লেভেলৰ এন্ট্ৰিত আহিছে? এন্ট্ৰি গুৱাহাটী হাই লেভেল এন্ট্ৰি কৰিছোঁ মই। কোন হাই লেভেল ক'ত এন্ট্ৰি কৰিছে আপুনি? হাই লেভেল কি অফিচ? গুৱাহাটী কৰিছোঁ মই। গুৱাহাটী কাত কৰিছে? আপুনি অফিচত আহক, মই চিনাই দিম। কোনটো অফিচ? কোনটো চিনাই দিম। আপুনি অফিচ কোনটো? আপোনাক অফিচ চিনাই নহয় আপোনাৰ অফিচ ক'ত? নহয় আপোনাক চিনাই দিম। আপুনি কাক কিমান পইচা দিছে? মোৰ অফিচ নহয় তো। কাৰ অফিচ? মোৰ অফিচ নহয়। কাক কিমান টকা দিছে? মই আপোনাক অফিচত লৈ যাম। আপোনাৰ কাক মেনেজ কৰে আপুনি পাৰ কৰিছে গাড়ীবিলাক? গাড়ী কাক পইচা মেনেজ কৰে? মানুহজনৰ নাম নাজানো, খালি অফিচটো ক'ত? কোন গুৱাহাটী কোনখিনিত? গুৱাহাটী গুৱাহাটী ক'ত? সোণাপুৰ। সোণাপুৰ। কি অফিচ হয়?
এইটো কি হয় এইটো কিবা কয়লাৰ এন্ট্ৰি অফিচ আছে আপোনালোক তাত গ'লে চিনি পাই যাব আমি তাত কি হয় কয়লা এন্ট্ৰি অফিচ পিছে কোনেই হাই প্ৰফাইল নেতা এই সন্দৰ্ভত ছাত্ৰ সংগঠন উচুকা কেন্দ্ৰীয় সমিতিৰ সম্পাদক জিন্তু হাজৰিকাই গভীৰ উদ্বেগ প্ৰকাশ কৰি বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে গাড়ীখন আমি লক্ষ্য কৰি পাইছো যে 16 চকা গাড়ী এখন হাওৰাঘাটৰ পৰা ঘুৱানৰা ৰোডত যোনটো গৈ থকাত আমি লক্ষ্য কৰি পাইছো যে গাড়ীখনক আমি ৰখাই সুধিলো যে গাড়ীখনত কি আছে তেওঁলোকে জানিবলৈ দিলে যে ইয়াত কয়লা আছে যেহেতু কয়লা এই চৰকাৰখনে অলৰেডি যেহেতু বন্ধ কৰিছে আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও ৰেড জোন হিচাপে ঘোষণাও যেহেতু চলি আছে তাৰ ফলত কাৰ্বি আংলঙত ইলিগেলি যোনটো গাড়ীখনত কোনো কাগজ পত্ৰৰ কোনো নাই নেথাকাত অবৈধভাৱে কাৰ্বি আংলঙৰ হাওৰাঘাটত গাড়ীখন কেনেকৈ সোমালে সেইটোৱে আমি সংবাদ মাধ্যমেদি ক'ব বিচাৰো এই বিজেপি চৰকাৰখনক তেওঁলোকে যে কৈ থাকে কোনো সিন্ডিকেট নাই কোনো হেৰি নাই কোনো তেওঁলোকে যিবিলাক কৈ থাকে আজি এই অবৈধ যোনখন কোনো কাগজ নেথাকা এখন 16 চকা কয়লা ভৰি লুট গাড়ী এখন হাওৰাঘাটত কেনেকৈ সোমাব পালে সেইটো আমাৰ প্ৰথম প্ৰশ্ন এই বিজেপি চৰকাৰখনক এতিয়া আমি ক'ব বিচাৰো যে বিয়াগুম প্ৰশাসন থকাৰ পিছতো এই গাড়ীখন কেনেকৈ প্ৰত্যেকটোৰ গেটত ভিতৰলৈ সোমাব পালে সেইকাৰণে এইটোৰ ওপৰত অতি সোনকালে তদন্ত হ'ব না নাই আমি ক'ব বিচাৰো যে এইটোৰ ওপৰত অতি সোনকালে তদন্ত হ'ব লাগে তদন্ত হৈ যোনসকল ইয়াত গাড়ীৰ লগত ৰিলেটিভ আছে তেওঁলোকক কঠোৰতম যোনটো আইনী ব্যৱস্থাত তেওঁলোকক বৰ্তমান তেওঁলোকক পানিছমেণ্ট কৰিব লাগে আৰু যেহেতু আমি কাৰ্বি আংলঙৰ প্ৰশাসন SP মহোদয়ক আমি অৱগত কৰাইছো আৰু হাওৰাঘাটৰ থানা যেহেতু তেওঁলোককো আমি অৱগত কৰাইছো তেওঁলোকে আহি আছো বুলি কৈছে কিন্তু আমি ক'ব বিচাৰো যে এইটোৰ ওপৰত সঠিকভাৱে তদন্ত হ'ব লাগে যোনসকল দুষ্টিকাৰী আছে অতি সোনকালে তেওঁলোকক যোনটো মাফিয়াগিৰি বুলি কয় এই মাফিয়াগিৰিক অতি সোনকালে এইটো কঠোৰতম ব্যৱস্থা ল'ব লাগে কাৰণ গাড়ীত কোনো কাগজ নাই যেহেতু বন্ধ চলি আছে এইটো ক'ৰ পৰা আহিলে ক'ৰ গাড়ী সেইকাৰণে আমি প্ৰশ্ন কৰিব বিচাৰিছো এই প্ৰশাসন ডাঙৰীয়া তেওঁলোকে বিয়াগুম প্ৰশাসন ডাঙৰীয়া বিয়াগুম ফৰেষ্ট বিভাগ থকাৰ পিছতো কেনেকৈ ধৰণত এই গাড়ীখন সোমাবলৈ পালে বিভিন্ন প্ৰান্তৰ পৰা আহি সেইটো আমাৰ ডাঙৰ প্ৰশ্ন আৰু সেইকাৰণে ক'ব যে অতি সোনকালে এইটোৰ ওপৰত ব্যৱস্থা ল'ব লাগে বুলি আমি উচুকা তৰফৰ পৰা তেওঁলোকক জনাব বিচাৰিছো মানে গাড়ীখন ক'ৰ পাইছে গম পাইছে আপোনালোকে গাড়ীখনটো তেওঁলোকেতো বিভিন্ন ধৰণৰ তেওঁলোকে কৈ আছে যে মেঘালয়ৰ পৰা আহিছে কিবা মেঘালয়ৰ পৰা যদি অসমলৈ যদি সোমাইছে তেতিয়াহ'লে কিমান গেট পাইছে তেওঁলোকে প্ৰশাসনত গাড়ীখন কাগজ নেথাকা গাড়ীখন কেনেকৈ সোমাব পালে এই প্ৰশাসন নিমাত হৈ থকাৰ মূল কাৰণটো কি ইয়াত কি সিন্ডিকেট চলি আছে নেকি এতিয়া আমি সেইটো ক'ব যদি ইয়াত সিন্ডিকেট চলি আছে সেইকাৰণে এই গাড়ীখন কেনেকুৱা ধৰণত তেওঁলোকে যোনটো আমাক কৈছে যে মেঘালয়ৰ পৰা আহিছো এখন মেঘালয়ৰ পৰা আহিছো বুলিহে কৈছে কিন্তু আহিছে ক'ত ইয়াতো কোনো কাগজ নাই এইটো ক'ৰ পৰা আহিছে সেইকাৰণে এইটোৰ ওপৰত তদন্ত হ'ব না নাই এই বিজেপি চৰকাৰৰ তদন্ত কৰিবলৈ সাহস হ'ব না নাই না তেওঁলোকে এনেই ঢোল ঢাল লৈ কিবা কিবি কথা কৈ ফুৰিব সেইকাৰণে আমি প্ৰশ্ন যোনজন অসমৰ প্ৰভাৱশালী CM ডক্টৰ তুলিৰাম ৰহং ডাঙৰীয়া তেওঁক আমাৰ প্ৰশ্ন তেওঁৰ বিভিন্ন সময়ত তেওঁলোকে ফেচবুক লাইভত আহি বিভিন্ন সংবাদ মাধ্যমত কথা কৈ থাকে আজি এই তেওঁলোকে দেখাৰ পিছত তেওঁলোকে এইটোৰ ওপৰত কি ব্যৱস্থা ল'ব সেইটো কাৰণে ইমিডিয়েটলি ব্যৱস্থা ল'বলৈ তেওঁলোকক আমি হুকিয়াই দিব বিচাৰিম চৰকাৰৰ নিষেধাজ্ঞাক কেৰেপ নকৰি কাক কেনেকৈ মেনেজ কৰি চলি আছে কয়লা বেপাৰ আৰু কি এই হাই লেভেল এন্ট্ৰি মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ দৃষ্টি পৰিবনে দুটা এটা পুথি খলিহনাত জালত পেলালেও এতিয়াও যে ৰৌ বৰালিক এইখন চৰকাৰে ছত্ৰছায়া দি আছে সেই কথাই প্ৰমাণ কৰিছে কাৰ্বি আংলঙৰ এই কাণ্ডই নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও